কিয় আপোনালোকে 47 লাখ টকাত বাগান কিনিব লৈছে? সদায় এটা কথাকে বাৰে বাৰে ধুনাই কৈছে 250 মানুহ বেছি আছে 250 মানুহ। এটাচিৰ দিনত ইমান কষ্ট কৰিলো তেতিয়া এটাচি কোৱা নাছিলে 250 মানুহ বেছি আছে বুলি। এবছৰত আপোনালোক পুনি আনি কেই পাৰলে ক'ব? আমি গোটেইখিনি বই বস্তু আমি সব দাম দি খাইছো। বিহুৰ দ্বিতীয় দিনে মৰিয়নিৰ নাগিনীজান চাহ বাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ। বিজেপি চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ শ্ৰমিকৰ। বাগিচাখনৰ শ্ৰমিকে লাভ কৰা নাই বিগত 2টা পষেকৰ দৰমহা। অতি দুৰ্ভাগ্যৰ বিষয় আমি 12 দিন কাম কৰি এই বিহুৰ বতৰত আমি যে দৰমহা পোৱা নাই। আমাৰ দৰমহা চৰকাৰে জব কাৰ্ডৰ বাগানখন লিজত দিলে, লিজত দি পেলাই জব কাৰ্ড ভৰ্তি কৰি দিলে। জব কাৰ্ডত মানুহৰ পইচা যিখন জব কাৰ্ডৰ মানুহৰ নাম ভৰ্তি হোৱা নাই তাৰো জব কাৰ্ডৰ পইচা কাটি লৈছে আৰু পাছবুকত দৰমহা দিছে যে মানুহে কাম কৰিও 12 দিন আজি বেংক যাব লাগে পইচা আনিবলৈ। CSB পইচা আনিছে, CSB পইচা শেষ হৈ গৈছে যেতিয়া মহিলাসকলে যোৱা পে'মেণ্ট টুবি 8টা বাজি গ'ল ৰাতি অফিচৰ সন্মুখত কামৰ পৰা আহি পইচাৰ কাৰণে ৰখি 8টা বজাৰ পিছত মই আহি চিঞৰ বাকৰ কৰি আৰু মহিলাকেইটা ঘৰ গ'ল। জালিংগা টি কোম্পানীৰ অধীনত আছে বাগিচাখন। পূৰ্বে অসম চাহ নিগমৰ অধীনৰ আছিল এই বাগিচাখন। শ্ৰমিকক প্ৰাপ্য মজুৰি প্ৰদান কৰাত ব্যৰ্থ হৈ পৰিছে এই কোম্পানীটো। জালিংগা টি কোম্পানী আৰু চৰকাৰ বিৰুদ্ধে ক্ষোভ প্ৰতিবাদকাৰী চাহ শ্ৰমিকৰ। শীঘ্ৰে প্ৰাপ্য মজুৰি প্ৰদানৰ দাবী কৰে প্ৰতিবাদকাৰী শ্ৰমিকে। ৰাজপথ অৱৰোধ কৰাৰ শংকাৰ ক্ষোভিত চাহ শ্ৰমিকৰ। 232 টকা হাজিৰা পোৱা কথাটো নক'ব। আমি গোটেইখিনি বই বস্তু আমি সব দাম দি খাইছো। তাকো আমাক এতিয়া চৰকাৰে কি কৰি আছে, যদি জালিংগা কোম্পানীক যদি তেখেতে গতাই দিছে সেই জালিংগা কোম্পানী যেতিয়া তাৰ ল'বৰ কাৰণে তাৰ মানে ক্ষমতা নাই, চলাবৰ কাৰণে ক্ষমতা নাই, আমি কৈছো তেওঁৰ পৰা জালিংগা কোম্পানীৰ পৰা চৰকাৰে বাগানখন হাতত লৈ আমাক চৰকাৰে চলাব লাগিব। বিজেপি চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ শ্ৰমিকৰ। যে ইয়াত হেক্টৰত 2টা মানুহ থাকিব লাগে, ইয়াত মানুহ 225টা বেছি আছে। এই কথাটো কোৱাৰ কাৰণে এই বাগানখনটো বিদেই হোৱা নাছিলে। দৰমহা দিয়াৰ সময়তো আপোনালোকৰ বহুত খেলি মেলি। গতিকে আপোনালোক আজি কেইমাহ হ'ল আজি বাগান লোৱা? এবছৰত আপোনালোক পুনি আনি কেই পাৰলে? সময়ৰ খবৰ